নমস্কাৰ গুড মৰ্নিং সকলোকে আজি হ'ল ডে 3 মানে মই বাইক কাম কৰিবলৈ যোৱা ডে 3 আৰু এতিয়া যাওঁ মানে কি আৰু ভিডিঅ'টা আপলোড কৰি থৈ দিয়া আছে মোবাইলটো এই তাৰ বাহিৰত আলিত থৈ দিয়া আছে কাৰণ আমাৰ ঘৰত নেটৱৰ্কটো অলপ শ্ল' হয় তো বাহিৰত থৈ দিয়া আছে আলিত তো মোবাইলটো চাবলৈ যাওঁ আপলোড হ'ল নে নাই মোবাইলটো থৈ দিয়া আছিলে মোবাইললৈকে মানে দেখাই দিছোঁ 70% গৈছে আৰু 30% আছে ভিডিঅ'টো এতিয়া আপলোড হ'ল ৰাতিপুৱা আপলোড হৈ গ'ল বাট যেতিয়া পাব্লিক হ'ব তেতিয়া হ'ব 4:30 বজাত তো 4:30 বজাত ষ্টেডিয়াম 4:30 বজাত ব্লগ আহি যাব চাই থাকিব তো গাইজ বাইকটো যাবই লাগিব আজি বাইক যাম আজি জেৰা ভিটিব লাগিব জেৰাত ধৰি লওক যোৱাকালি কামিখিনি ফালি থৈ আহিছিলোঁ খুঁটিও জঙালি থৈ আহিছিলোঁ আৰু জাগাডোখৰ চাফা কৰি থৈছিলোঁ আৰু অলপমান চাফা কৰিব লাগিব জেৰা ভিটিব লাগিব জেৰাখিনি তাত ডাইৰেক্ট তাতে নিভিটো মানে টুকুৰা টুকুৰিকৈ ভিটি ল'ব লাগিব পিছত এখনকৈ লগাই দিব লাগিব তো এতিয়া বাৰীলৈ যাওঁ যিহেতুকে বাৰীত গৈ আছোঁ আৰু আজি লগত বৰশী এটা লৈ লৈছোঁ এইটো বৰশীটো আজি দীঘল দাখন লৈ লৈছোঁ হাবিখিনি অলপ আৰু অলপ জুৰিব লাগিব চাফা কৰিব লাগিব তাৰপিছত পানী বটলো লৈ লৈছোঁ পানী পিয়াহ লাগি যায় ন কালিতো অকণমানে খোৱা হ'ল গোটেইখিনি খাব নোৱাৰিলোঁ অকণমান হ'লেও মানে পানী পিয়াহ লাগে তো এতিয়া বাৰীলৈ গৈ আছোঁ আৰু এইটো আমাৰ গাঁৱৰ নামঘৰটো বনাই আছে মানে আগতে বনোৱা আছিলে বাট ওখ কৰিছে বোলে ভিৰটো সেইকাৰণে এতিয়া আকৌ বনাই আছে আজি আমি আহিছোঁ বেলেগ এটা ৰাস্তা দি আৰু এইটো ৰাস্তা দি মানে পূৰা হাবি এতিয়া ব'লক বাৰীলৈ যাওঁ আপোনালোকে কোন কোন ঠাইৰ পৰা ভিডিঅ'বোৰ চাই কমেণ্ট এটা কৰি কিনে জনাব আৰু শ্বেয়াৰ কৰি দিব নাযায় মানে ভিউজ নাহে মোৰ সেইকাৰণে ভিউজ নাহে কাৰণে বহুত মন চন বেয়া হৈ থাকে অলপ শ্বেয়াৰ কৰি দিবচোন গাইজ 100+ হ'লেও হ'ব মানে মোৰ যথেষ্ট মনটো বহুত ভাল লাগি যায় চলো বৰশীটো আনিছোঁ যেতিয়া বৰশীটো পাতিবৰ কাৰণে কি ব্যৱহাৰ কৰিম কেঁচু ব্যৱহাৰ কৰিম কেঁচু দি কিনে বৰশী পাতিম তাতে কেঁচু খান্দিব লাগিব কোৰখনটো কালি থৈ আহিছিলোঁ তো খান্দি কিনে হেৰি কৰিব লাগিব ইয়াৰ পৰা মানে সেই তালৈকে খান্দিলোঁ বাট কেঁচু এডোখৰ নাপালোঁ बेकार है भैया मैं तो टूट गया কেঁচু নাপালোঁ যেতিয়া পাতি দিয়ক আৰু বৰশী চৰশী এইবোৰ ধান্দা কৰি নাথাকোঁ এতিয়া যিবোৰ কৰিবলগীয়া আছে কাম সেইবোৰ কৰোঁ ফাৰ্ষ্টতে অলপ চাফা কৰি লওঁ তাৰপিছত সেইফালে তাৰ চাফা কৰি কিনে তাৰপিছত জেওৰা মাৰণে কি কৰোঁ তাকে ভাবি আছোঁ কিবা এটা কৰিব লাগিব আজি বাৰীত আহিছিলোঁহে অকণমান দেৰি হৈছে আৰু অলপ কোমাৰতে মানে মোৰ পানী পিয়াহ লাগি গ'ল মানে মোৰ কামটো এনেকুৱা হৈছে ধৰি লওক কিবা এটা কৰিছোঁ অকণমান যেনেকৈ ধৰি লওক ইয়াত আহি কিনে এডোখৰ অকণমান কোৰ মাৰিলোঁ সেইফালে গৈ কিনে অলপ হাবি জুৰিলোঁ এনেকুৱা হৈ আছে মানে একেটা হেৰিকৈ কাম কৰিব মন যোৱা নাই তো কৰিব লাগিব এতিয়া আকৌ আহিছোঁ এইখিনি চাফা কৰিবলৈ অলপ চাফা কৰি দিম মানে কিমান পৰা চাফা কৰিম ঠিক আছে সেইফালৰ পৰা অলপ চাফা কৰি আহিছোঁ এইবোৰ দেখিছে পূৰা হেৰি আছিলে তাৰপিছত এইবোৰ আনি যাব ইয়াত আনি থৰিছোঁ এইটো অকণমান জুৰিলেহে আগলৈকে আৰু জুৰিব লাগিব এতিয়া পূৰা ভাগৰ লাগিছে অলপ চাহত গৈ পানী অলপ খাই লওঁ তাৰপিছত আকৌ কামত লাগি যাওঁ আজি জেওৰা ভিতৰতো নহ'ব চাগে কাৰণটো হ'ল এইখিনি সেই কৰোঁতে ভাগৰ লাগি যাব চাগে আৰু মই নোৱাৰিম চাগে আজি ঠিক আছে জেওৰা ভিতৰত চাগে আৰু দিন পিছলৈ যাবগৈ নেকি কিয় দেখা যায় এতিয়া মানে মোৰ পূৰা কাম ওলাই গৈছে গুটি পচাবৰ কাৰণেও জেগাডোখৰ কোৰ মাৰিব লাগে সেইটো কোৰ মাৰণে অলপ কোৰ মাৰিছিলোঁ এতিয়া অলপ আগত দেখিছিলোঁ চাগে অকণমানে কোৰ মাৰিছিলোঁ মানে ৰ'দটো ইমান দিছে পূৰা গৰম ভাগৰ লাগিছে নোৱাৰিছোঁগৈ আৰু গাইজ খেতি কৰিবলৈ পাৰিম নে জানো চেষ্টা কৰিব লাগিব যিমানে যি নহওক কৰিবতো লাগিব নহ'লে কেনেকৈ চলিম মানে তো আৰু অকণমান বহি লওঁ তাৰপিছত গৈ আছোঁ সেইফালে সেইখিনি জুৰিবলৈ আছে অলপ জুৰিছোঁ মানে কিনাৰটো অলপ পাৰটো কাটি দিছোঁ তো এনেকৈ কৰিব লাগিব তাৰপিছত দেখা যায় কোৰ মাৰিব পাৰোঁ নে নোৱাৰোঁ বা আকৌ জেওৰা ভিটিব লাগে জেওৰা ভিটা নাই কোৰ মাৰিবলৈ কোৰ মাৰা নাই একোৱে কাৰণে কৰিব পৰা নাই মানে এনেই বাৰীলৈ অহা হৈছে আৰু তো অলপ মৰম দেখাব আপোনালোকেও আৰু এটা কথা মানে কথাটো হ'ল এনেকুৱা মইতো এতিয়া ধৰি লওক ৰেষ্ট ল'ম বুলি কিনে বহিবলৈ আহিছোঁ আৰু ৰেষ্ট লোৱাৰ নামত মোৰ কি হৈছে জানে নাই ভিডিঅ' কৰা হৈছে ৰেষ্ট লোৱাটো নাই ৰেষ্ট লোৱাৰ নামত ভিডিঅ' কৰিছোঁ আৰু সেইটোৱে আৰু ঠিক আছে
সেইকাৰণে অলপ বেছিকৈ মৰম দেখাব, ছাপোৰ্ট কৰিব, শ্বেয়াৰ কৰি দিব সকলোকে, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব। আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত আৰু কেতিয়া যদি আনছাবস্ক্ৰাইব নকৰে তাৰ বাবে এখন হাতেদি সাজুৰিছোঁ। যিহেতুকে মইতো কাম অকণমানেই কৰি আছোঁ ন, যি হ'লেও যিকোনো ধৰণৰ কাম হ'লেও অকণমানেই কৰি আছোঁ। সেইকাৰণে ভাবিছোঁ সেই তাতটো অকণমান চাফা কৰিলোঁ, এতিয়া ভাবিছোঁ মানে মই জেওৰা এখনকে বনাওঁ। তো চব কাম অকণমান কৰোঁ, তাৰপিছত লাহে লাহে হ'বগৈ আৰু যি হ'বলগীয়া আছে। তো এতিয়া জেওৰা এখনকে বনাওঁ, চাওঁ। টাইম লেপছ লৈছিলোঁ কাৰণে বহুত গৰম হৈ গ'ল আৰু মই এখন জেওৰা ফিটি শেষ কৰিলোঁ। কেনেকুৱা হৈছে ক'ব, কিবা ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। আৰু এতিয়া এইখন ট্ৰেক্টৰ আহিলে, ট্ৰেক্টৰখন মই লৈ কিনে সেই আমাৰ ঘৰৰ ওচৰ মাটিখিনিত যাওঁ, তাতো হাল বাবলগীয়া আছে আৰু মই ঘৰলৈ যাওঁ। তো বলক সিখন বাৰীলৈ যাওঁ। মইতো বস্তু লৈ আজৰি হ'লোঁ, মানে সেইখন বাৰীত যাওঁ বুলি কিনে, বাট ট্ৰেক্টৰখনত তেল শেষ হ'ল বুলি কৈছে। আজি তেল নানে, আজি এইডোখৰ বাৰী কিনে যাবগৈ আৰু নাপায়। কাইলৈ যদি তেল আনে তেতিয়াহে পাব, মানে তেতিয়াহে সেইখন বাৰীত দেখাবলৈ পাৰিম। আজি এতিয়া মই ঘৰলৈ যোৱা আকৌ দোকানলৈ আহোঁগৈ। দোকানৰ পৰা মানে এই কুকুৰা আছে যে লোকেল মুৰ্গী, সেইকেইটা বিকিবৰ কাৰণে দোকান সুধি আহোঁগৈ, নিবনে নিনিয়ে তালৈকে যাওঁ এতিয়া। বলক। কুকুৰা বিকা কথাটো কেঞ্চেল হ'ল। কেঞ্চেল হোৱাৰ কাৰণটো হ'ল যে কি বুলি কয়, কুকুৰা মানে আৰু বেলেগ কুকুৰা ল'লে মানে বহুত, সেইকাৰণে এবাৰ নিব নোৱাৰোঁ বুলি ক'লে, অহা সপ্তাহত নিম বুলি কৈছে। তো এতিয়া আকৌ অহা সপ্তাহলৈকে থ'ব লাগিব। এতিয়া কুকুৰা আকৌ মানে বান্ধি কিনে থ'ব লাগিব। যদি মেলাকৈ থৈ দিওঁ, খুলি কিনে থৈ দিওঁ, তেতিয়া মানে বাকী পোৱালি কুকুৰাবোৰক মানে খুটি দিয়ে, সেইকাৰণে বান্ধি থৈ দিব লাগিব। তো এতিয়া যাওঁ ঘৰত গৈ আছোঁ। যোনফালেদি আহিছিলে সেইফালেদি গৈছোঁ কাৰণ এইফালে অলপ চাহ আছে, সেইফালে ৰ'দ আছে। তো কথাটো মানে এনেকুৱা ধৰণৰ, মানে কথাটো হ'ল মানে মোৰ ভিডিঅ'বোৰত মানে মছলাটো পোৱা নাযায়। মানে মছলাটো ধৰি লওক মই অলপমান সিমান ফূৰ্তি টাইপৰ হেৰিকৈ ভিডিঅ'বোৰ নবনাওঁ যে, সেইকাৰণে মছলাটো পোৱা নাযায় চাগে, সেইকাৰণে ভাইৰেল হ'ব পৰা নাই চাগে মোৰ হিচাপত, মোৰ অনুমান। তো কেনেকৈ কি মানে আইডিয়াটো নাই যে, দিমাগটো অলপ কম আছে, ব্ৰেইনটো অলপ ঢিলা। এই যোৱাকালি কৈছিলে ঢিলা বুলি কিনে, সেইকাৰণে চাগে ইমান এটা অডিয়েঞ্চ মানে গ্ৰ' নহয়, ৰিচটো নাহে মানে মোৰ। তো তথাপিতো মানে অকণমান ফূৰ্তিটো হেৰিটো কমেডি টাইপৰ অলপ দেখাবলৈ চেষ্টা কৰোঁ, বাট নোৱাৰোঁগৈ আৰু মানে কথাবোৰ সেনেকুৱা নহয়গৈ। তো কি কৰিব, উপায় নাই, এনেকুৱাই আৰু মই মানে মোৰ কথাবোৰেই এনেকুৱা আৰু। বাকী যি নহওক গাইজ, আমাৰ ঘৰৰ সন্মুখৰ ভিউটো চাওক। এইফালৰ পৰা পদূলিটো ওলাই আহি ধুনীয়া কৰে, এইবোৰতো দেখাই থাকোঁ, চাইছে বহুতো ফেচবুকতো দিওঁ। তো বঢ়িয়া লাগে কিন্তু সেইবোৰ তেনেকৈ সেউজীয়া পূৰা। আকৌ পিছত যেতিয়া ধান হ'ব তেতিয়া আকৌ সোণালী যেতিয়া ধান পকিব তেতিয়া আকৌ সোণালী পথাৰ হৈ যাব। তাৰপিছত আকৌ ধান শেষ হৈ যাব, কাটি শেষ হৈ যাব, তাৰপিছত আকৌ তেতিয়া সোণালী হৈ থাকিব, বাট তেতিয়া ধান চান নাথাকিব। তাৰপিছত আকৌ বিহু চিহু আহিব, তেতিয়া আকৌ হেৰি হ'বগৈ আৰু ন। এতিয়া এইটো ভিডিঅ' ডে 3 হ'ব, ডে 2 আৰু ডে 1 আপলোড হৈ গৈছে। এতিয়া 4:30 বজাত ডে 2 ভিডিঅ'টো পাব্লিক হ'ব। তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আজি। ইমানতে সমাপ্ত কাৰণে কি আৰু, ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, যিমান পাৰে সিমান শ্বেয়াৰ কৰিব। ঠিক আছে, আৰু কাইলৈ পুনৰ লগ পাম। কল খাই দিলোঁ, কল খোৱা মানে কিবা উগা এটা আহিছে। ঠিক আছে, তো এতিয়া বাই বাই।